ঢিঙৰ ১ নং গায়নগাঁৱৰ পৰা এজন ১৫ বছৰীয়া যুৱক নিৰুদ্দেশ। যুৱকগৰাকীৰ নাম আজিবুৰ হক, পিতৃৰ নাম আব্দুল ছালাম। যোৱা ২২ তাৰিখে যুৱকজন ৰাতি নিজ ঘৰৰ পৰা নিৰুদ্দেশ হৈছে। ইতিমধ্যে যুৱকগৰাকীৰ পৰিয়ালৰ লোকে ঢিং আৰক্ষী থানাত এখনি লিখিত জাননী দাখিল কৰিছে। যদি কোনো সদাশয় ব্যক্তিয়ে যুৱকগৰাকীৰ সন্ধান লাভ কৰে তেন্তে 8099689505 অথবা 8778316325 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। নিউজ এক্সট্ৰা ৰিপৰ্ট, নিউজ এভৰি টাইমছ। ল'ৰাজনৰ নামটো কওকচোন। আজিবুৰ হক। এই ল'ৰাটো ঘৰৰ পৰা ২২ তাৰিখে দিনৰ ৪টা বজাত ওলাইছে। এতিয়ালৈকে সন্ধান পোৱা নাই। এতিয়া যদি কোনোবা সন্ধান পায়, স্কিমত নম্বৰ দিয়া আছে, আমাৰ লগত যোগাযোগ কৰিব। যদি কোনোবা যোগাযোগ কৰে পাই পেলাই, তেতিয়াহ'লে আমি ১০,০০০ টকা তাক ইনাম দিম।